কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ। ৰাজ্যত সকলো পথৰ উপযোগী যোগাযোগ নিশ্চিতকৰণৰ প্ৰয়াস। (2025-26) বৰ্ষৰ বাবে নিযুত মাইনা আঁচনিৰ অনুমোদন। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 126.97 টকাৰ বিত্তীয় আবণ্টন কেবিনেটৰ। অসমৰ ঐতিহ্য ৰাস মহোৎসৱলৈ অনুদান। ৰৈ বিনালে GSTক লৈ বিশেষ ঘোষণা ৰাজ্য চৰকাৰৰ। চাওঁতে যোৱা মাহটোত 54 মাহৰ অন্ত পৰিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। ৰাজ্যৰ উন্নয়ন তথা বিকাশৰ গতি ত্বৰান্বিত কৰাৰ বাবে ৰাজ্যৰ সকলো স্তৰৰ নাগৰিকৰ জীৱন মানদণ্ড উন্নয়নৰ স্বাৰ্থত ৰাজ্যিক কেবিনেটত লোৱা হ'ল একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। যোৱা মাহটোৰ প্ৰথমখন কেবিনেটত ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি ৰূপায়ণ, শিলচৰত এলিভেটেড কৰিডৰ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 10,186 কেডাৰক অৰুণোদয় 3.0 অন্তৰ্ভুক্ত, শিক্ষকসকলৰ বদলি আৰু নিয়মীয়াকৰণকে ধৰি একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ গ্ৰাম্যাঞ্চলত সকলো পথৰ উপযোগী যোগাযোগ নিশ্চিতকৰণৰ বাবে 350খন নতুন দলং নিৰ্মাণ, 103খন ঠেক পকী দলং বহল কৰা, 694খন অস্থায়ী বিধ্বস্ত দলংসমূহ নতুন দলঙেৰে সলনি কৰাৰো সিদ্ধান্ত কেবিনেটৰ। 4,287 কোটি টকা ব্যয়েৰে আছাম ষ্টেট টাৰ্চিয়াৰী হেল্থ কেয়াৰ অগমেণ্টেশ্যন প্ৰকল্পটো অনুমোদন কেবিনেটৰ। ইপিনে স্নাতক প্ৰথম বৰ্ষ পাঠ্যক্ৰমত নামভৰ্তি কৰা 1,75,817 শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাচুল পৰিশোধ কৰাৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 126.97 টকাৰ বিত্তীয় আবণ্টন কেবিনেটৰ। ইপিনে যোৱা মাহটোৰ আনখন ৰাজ্যিক কেবিনেটতো লোৱা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৰ্ধিত মৰগীয়া বানচ, মহিলা শিশুৰ বিকাশ সুনিশ্চিতকৰণ, যুৱ সবলীকৰণৰ লগতে 2025-26 বৰ্ষৰ বাবে নিযুত মাইনা আঁচনিৰ অনুমোদন জনাই ৰাজ্যিক কেবিনেটে। 2025-26 বৰ্ষৰ বাবে নিযুত মাইনা আঁচনিৰ বাবে ৰাজ্যিক কেবিনেটে অনুমোদন জনাই প্ৰায় 255 কোটি। ইপিনে তিৰাৰ্থী নেলী হত্যাকাণ্ডৰ তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল। ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ হাৰ বৃদ্ধি, খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক লৈ কেবিনেটত সিদ্ধান্ত গ্ৰহণ অসম চৰকাৰৰ। অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তি আৰু বদলি নিয়ন্ত্ৰণ সংশোধন বিধেয়ক 2025ৰ সংশোধনীত অনুমোদন জনাই কেবিনেটে। যোৱা মাহটোত দিছপুৰত সম্পন্ন হোৱা অন্তিমখন ৰাজ্যিক কেবিনেটৰ বৈঠকতো লোৱা হ'ল একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মিছন বসুন্ধৰা 3.0ৰ অধীনত ভূমি আবণ্টন, ৰাস মহোৎসৱলৈ অনুদান, বান প্ৰতিৰোধৰ বাবে পদক্ষেপ লোৱাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। যোৰহাটত লাচিত মৈদান স্মাৰক আৰু সাংস্কৃতিক চৌহদ নিৰ্মাণৰ বাবে 249 কোটি অনুমোদন জনাই ৰাজ্যিক কেবিনেটে। হিয়াৰ আমঠু জুবিন গাৰ্গৰ অভিনীত ৰৈ বিনালেৰ GSTক লৈ বিশেষ ঘোষণা ৰাজ্য চৰকাৰৰ। GSTৰ পৰা লাভ কৰা ধন ঘূৰাই দিব চৰকাৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক ধন ঘূৰাই দিব চৰকাৰে। ৰাস কমিটিলৈ আগবঢ়োৱা হ'ব এককালীন সাহায্য। ৰাজ্যৰ 2,068খন কমিটিলৈ 25,000কৈ সাহায্য প্ৰদান কৰিব চৰকাৰে। মাজুলীৰ 67খন কমিটিলৈ 50,000কৈ সাহায্য প্ৰদানৰ সিদ্ধান্ত চৰকাৰৰ। বান প্ৰতিৰোধৰ প্ৰকল্প নিৰ্মাণৰ বাবে লোৱা হ'ব পদক্ষেপ। 2,205 কোটি টকাৰ নিৰ্মাণ হ'ব বান প্ৰতিৰোধী প্ৰকল্প। BTCৰ মুখ্য কাৰ্যবাহী সদস্যই পাব কেবিনেট মৰ্যাদা। EM সকলক BTC এলেকাৰ ভিতৰত প্ৰদান কৰা হ'ব ৰাজ্যিক মৰ্যাদা। ৰাজ্যৰ সৰ্বোচ্চ উন্নয়নৰ বাবে অহৰ্নিশে প্ৰতি হিমন্ত বিশ্ব চৰকাৰ। ব্যুৰ' ৰিপৰ্ট, NE Bharat 24।